हेलो माय डियर फ्रेंड्स আজি আমি এই ভিডিওটি অর্থনীতি সম্পর্কে কেইটামান সম্ভাব্য প্রশ্নোত্তৰৰ বিষয়ে জানিম। এইখিনি আমাৰ কি হয় আসাম টেট এক্সাম যি আছে এই সিলেবাসৰ অন্তৰ্গত সেই পাঠবিলাকৰ পৰা আসাম টেট এক্সাম 2021 ৰ যি সিলেবাস আছে তাৰ পৰা লোৱা হৈছে। আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব। আজি কেইটামান প্ৰশ্ন বেছি দৰকাৰী প্ৰশ্ন আমি এটা আলোচনা কৰিব লৈছো। ইয়াত সক প্ৰথম প্ৰশ্নৰে দিয়া আছে অৰ্থবিজ্ঞানৰ যেটো ইংৰাজী প্ৰতিশব্দ আমি নিশ্চয় জানো যেটো ইকোনমিক্স হয়। এই ইকোনমিক্স শব্দটো কোন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে বা কোন ভাষাৰ পৰা আহিছে। ইয়াত দিয়া আছে ফৰাসী ভাষাৰ ইকোনমিয়া শব্দৰ পৰা এটা দিয়া আছে। দ্বিতীয়তে জাপানী ভাষাৰ ইকোনমিয়াৰ পৰা আহিছে, গ্ৰীক ভাষাৰ ইকোনমিয়াৰ পৰা আহিছে, চীনা ভাষাৰ যেটো ইকোনমিয়া তাৰ পৰা আহিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আমাৰ যেটো গ বিকল্প দিয়া আছে গ্ৰীক ভাষাৰ ইকোনমিয়া শব্দৰ পৰা আহিছে। এনে ইকোনমিয়া শব্দ যেটো আমি কৈছো ঐকস মানে ঐকস শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু যেটো নমস শব্দ আছে নমস মানে হৈছে নিয়ম। এই দুটা শব্দৰ পৰা ইকোনমিক্স আমি যেটো ইংৰাজী শব্দ ব্যৱহাৰ কৰো সেই ইকোনমিক্স শব্দটো আহিছে। গতিকে আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰ গম পালো যে ইকোনমিক্স শব্দটো ইংৰাজী শব্দ যেটো ব্যৱহাৰ কৰো সেইটো গ্ৰীক ভাষাৰ ইকোনমিয়া যেটো শব্দ আছে তাৰ পৰা আহিছে। দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছো। এফসিআই এই যেটো এব্রিভিয়েটেড ফর্ম হয় শর্ট ফর্ম আছে ইয়াৰ সম্পূৰ্ণ ৰূপ কি। ইয়াত দিয়া আছে ফ্লাড কর্পোরেশন অফ ইন্ডিয়া, ফিল্ম কর্পোরেশন অফ ইন্ডিয়া, ফুড কর্পোরেশন অফ ইন্ডিয়া এন্ড ফুড কোম্পানি অফ ইন্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফুড কর্পোরেশন অফ ইন্ডিয়া এফসিআই। এফসিআই সম্পূৰ্ণ ৰূপটো এটো। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। অৰ্থবিজ্ঞানৰ পিতৃ ফাদাৰ অফ ইকোনমিক্স বুলি ক'লে কোনজন ব্যক্তিক বুজায়। ইয়াতে বিকল্পসমূহ দিয়া আছে লায়নেল ৰবিন্স, আলফ্ৰেড মাৰ্শেল, স্যামুৱেলসন আৰু আদাম স্মিথ। আমি সকলোৱে জানো যে অৰ্থবিজ্ঞান যেটো ইকোনমিক্স সাবজেক্ট আছে ইয়াৰ পিতৃ বুলি ক'লে আদাম স্মিথক আমি জানো। গতিকে এই কেইটা ছিল আমাৰ প্ৰথম তিনিটা প্ৰশ্ন। চতুৰ্থ প্ৰশ্নটো আমি আগবাঢ়িছো। অসমৰ কোন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। ইয়াত বিকল্পসমূহ দিয়া আছে গোলাঘাট, মৰিগাঁও, নগাঁও আৰু শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে এয়া মৰিগাঁও। এই জোনবিল মেলাৰ বৈশিষ্ট্য হৈছে ই প্ৰত্যক্ষ বিনিময় ব্যৱস্থা ইয়াত আছে আৰু ইয়াতে গোভা দেউৰজাৰ লগত এই জোনবিল মেলা জড়িত আৰু ই মাঘ বিহুৰ সময়ত মানে এই মেলা অনুষ্ঠিত হয়। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো। নিম্নলিখিত কোনটো উৎপাদনৰ উপাদান নহয়। এলিমেন্টস অফ প্ৰডাকশন উৎপাদনৰ চাৰিটা উপাদান আছে। তাৰ ভিতৰত ইয়াত বিকল্পসমূহ দিয়া আছে আৰক্ষী, ভূমি, শ্ৰম, মূলধন। আমি জানো ভূমি এটা কি হয় আমাক মানে যেটো প্ৰডাকশন এটা এলিমেন্ট হয়, মূলধন হয়, শ্ৰম হয়। কেৱল এই আমাৰ এই যেটো প্ৰথম যেটো বিকল্প দিয়া আছে এইটো আমাৰ উপাদানৰ হাৰিত নপৰে। আৰু এটা উপাদান হৈছে সংগঠন। এনে উৎপাদনৰ উপাদান চাৰিটা হয় ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। আমি যেটো ম্যানেজমেন্ট বুলি কওঁ। গতিকে উৎপাদন হ'বলৈ চাৰিটা ফেক্টৰ লাগে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। গতিকে ইয়াত যেটো আৰক্ষী দিয়া আছে এইটো নহয়। গতিকে আমাৰ কি আছে নহয় বুলি কৈছিল। গতিকে আমাৰ এই উত্তৰটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন চাওক। এখন কিতাপৰ নাম দিয়া আছে প্ৰিন্সিপলছ অফ ইকোনমিক্স। এই গ্ৰন্থখনৰ লেখক কোন। ইকোনমিক্সৰ লগত জড়িত এখন। ইয়াত বিকল্পসমূহ দিয়া আছে আদাম স্মিথ, আলফ্ৰেড মাৰ্শেল, অমৰ্ত্য সেন আৰু লায়নেল ৰবিন্স। আৰু এই যিখিনি আমাক দিয়া আছে এই বিকল্পসমূহৰ ভিতৰত আলফ্ৰেড মাৰ্শেল যিজন আছে এই হল এই গ্ৰন্থখনৰ লেখক। প্ৰিন্সিপলছ অফ ইকোনমিক্স। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো। অৰ্থবিজ্ঞানৰ সংজ্ঞামতে সম্পদ হ'বলৈ আমি যাক ৰিসোৰ্স বুলি কওঁ ৰিসোৰ্স এটি হ'বলৈ আমাক কেইটামান গুণৰ প্ৰয়োজন হয়। ইয়াতে দিয়া আছে যে ৰিসোৰ্স হ'বলৈ সম্পদ হ'বলৈ কোনটো গুণৰ প্ৰয়োজন নাই। ইয়াতে কোন তাৰমানে ইয়াৰে চাৰিটা উপাদানৰ ভিতৰত এটা উপাদান নহয়। তাৰমানে ইয়াতে হস্তান্তৰযোগ্যতা আমাক লাগিব, ট্ৰান্সফাৰেবিলিটি আমাক লাগে, এইটো সম্পদৰ প্ৰয়োজন হয়। দুৰ্লভতা মানে প্ৰয়োজনতকৈ কম পৰিমাণে যেটো আমি পাওঁ বা অপ্ৰাচুৰ্যতা, উপযোগিতা হি মানুহৰ কামত আহিব পাৰিব লাগিব।
এই মনোমোহা যেটো এট্ৰাক্টিভনেছ আমি যেটো কৈছো সেইটো এটা নহয় ইয়াৰ পৰিৱৰ্তে এনে সম্পদ হ'বলৈ আমাৰ চাৰিটা গুণৰ প্ৰয়োজন হয় এটা হৈছে উপযোগিতা দুৰ্লভতা হস্তান্তৰযোগ্যতা আৰু এটা হৈছে বাহ্যিকতা সেইখিনি মানে এই চাৰিটা গুণ যেতিয়া থাকে তেতিয়া আমি তাক সম্পদ বুলি কওঁ ঠিক এই যেটো আমাৰ ফেক্টৰ আছিল মনোমোহা বুলি আমি যেটো কৈছো এইটো উৎপাদনৰ উপাদান নহয় গতিকে হেতু আমাৰ শুদ্ধতা কাৰণ এটা নাই বুলিহে আমাক উত্তৰটো ওলাব দিছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো ইয়াত কি আছে জিডিপি যেটো আমি কওঁ জিডিপিৰ ইয়াৰ সম্পূৰ্ণ ৰূপ কি গ্ৰছ ডমেষ্টিক পাৰপাস জেনাৰেল ডমেষ্টিক প্ৰডাক্ট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এণ্ড গ্ৰেজুৱেল ডমেষ্টিক প্ৰডাক্ট আৰু ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে জিডিপিৰ সম্পূৰ্ণ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এইটো হৈছে আমাৰ 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ জিডিপিৰ সম্পূৰ্ণ ৰূপ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো আদাম স্মিথে অৰ্থনীতি সম্পৰ্কে যি সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাটো কোনে যক্ষৰ বাণী বা গস্পেল অফ মেমন্স বুলি সমালোচনা কৰিছিল ইয়াত আমাক বিকল্পসমূহ দিয়া আছে স্যামুৱেলছন আৰু ৰাস্কিনে স্যামুৱেলছন আৰু নৰ্থ হাছে লায়নেল ৰবিনছে আলফ্ৰেড মাৰ্চেলে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্যামুৱেল আৰু ৰাস্কিনে আদাম স্মিথে অৰ্থনীতি সম্পৰ্কে যি সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাক যক্ষৰ বাণী বুলি সমালোচনা কৰিছিল আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন 1998 চনত 1998 ভাৰতৰ কোন গৰাকী ব্যক্তিয়ে অৰ্থনীতি বিষয়ত নোবেল বঁটা লাভ কৰিছিল চনটো হৈছে কিমান 1998 আৰু তেওঁ কি হয় ইণ্ডিয়ান হয় কিহত নোবেল পাইছিল ইকনমিক্স অৰ্থনীতি বিষয়ত সেই ব্যক্তিগৰাকী ডক্টৰ মনমোহন সিং তেখেতে নোবেল বঁটা লাভ কৰা নাই ডক্টৰ জয়ন্ত মাধৱ তেখেতে অৰ্থনীতিৰ লগত জড়িত কিন্তু নোবেল বঁটা লাভ কৰা নাই পৰৱৰ্তী কৈলাশ সত্যাৰ্থী তেওঁ নোবেল বঁটা লাভ কৰিছে কিন্তু তেখেতে কিহৰ নোবেল বঁটা লাভ কৰিছে আমি জানো এই তেখেতে শান্তিৰ নোবেল বঁটা লাভ কৰিছে আৰু অমৰ্ত্য সেন এইটো হৈছে শুদ্ধ উত্তৰ গতিকে আমাৰ আজিৰ এই অন্তিম প্ৰশ্নৰ শুদ্ধ উত্তৰটি আমি গম পালো গতিকে কি হ'ব অমৰ্ত্য সেন হয় গতিকে আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে আপোনালোকে চালে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আগলৈ চাই থাকে বুলি আশা থাকে